নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালো। আজি আপোনালোকক আকৌ আমাৰ পথাৰখনত লৈ আহিছো। আপোনালোকক ধান খেতিবিলাক দেখুৱাই আছো। চাওক, এই ধান পকিবৰ হল। ধানৰ দানাবিলাক দেখিছে আপোনালোকে। চাওক, মই আপোনালোকক মোৰ ভিডিঅ' স্ক্ৰীনত দেখুৱাই আছো। এই দানাবিলাক কেনেকুৱা হৈছে চাওক ধানৰ। মই অসমৰ প্ৰত্যেকজন খেতিয়ককে মই কৈছো, যিসকলে হাইব্ৰিড বড়ো ধানৰ খেতি নকৰে, অন্তত আপোনালোকে 1 বিঘা মাটিত কৰি চাওক। কাৰণ কিয় কৈছো, মই এই হাইব্ৰিড বড়ো ধানৰ খেতি কৰিলে আপোনালোকে বহুত লাভৱান হ'ব পাৰিব। আপোনালোকে 3 বিঘা 4 বিঘা 5 বিঘা 10 বিঘা কৰিব নালাগে। মাত্ৰ আপোনালোকে টেষ্ট কৰাৰ কাৰণে 1 বিঘা মাটি কৰি চাওক। 1 বিঘা মাটি যদি আপোনালোকে হাইব্ৰিড বড়ো ধানৰ খেতি কৰে, তেতিয়া আপোনালোকে ইয়াৰ লাভালাভটো গম পাব। ইয়াৰ যিটো প্ৰডাকশ্যন চাওক, এই হাইব্ৰিড বড়ো ধানৰ এটা অসুবিধা আছে কি, সেইটো আপোনালোকৰ কপাল। কাৰণ যিহেতু এইটো বাৰিষাৰ খেতি, আৰু এই বাৰিষাৰ খেতি হোৱা হেতুকে কিবা কাৰণত যদি শিলাবৃষ্টি হয়, তেতিয়াহ'লে আপোনালোকে লছৰ সন্মুখীন হ'ব পাৰে। কিন্তু যদি শিলাবৃষ্টি নহয়, তেতিয়াহ'লে আপোনালোকে বহুত ধান উৎপাদন কৰিব পাৰিব। চাওক, এই ধানবিলাক পকি আছে। মই আপোনালোকক দেখুৱাই আছো মোৰ ভিডিঅ' স্ক্ৰীনত। চাওক, এইবিলাক চাওক, দেখিছে? এই ধানবিলাক দেখিছে? এইবিলাক পকা আৰম্ভ হৈছে, কিছুমান পকিছে। গতিকে সেইকাৰণে মই সমূহ অসমবাসী ৰাইজক, যিসকলৰ খেতিৰ মাটি আছে, তেখেতসকলে অন্তত 1 বিঘা মাটিত হাইব্ৰিড বড়ো ধানৰ খেতি কৰি চাওক। কাৰণ মই এই কথাটো এই কাৰণেই বাৰে বাৰে কৈ আছো, যদি সমগ্ৰ অসমত যদি হাইব্ৰিড বড়ো ধানৰ খেতি কৰা আৰম্ভ কৰে, অন্তত বছৰত 2টাকৈ খেতি আপোনালোকে পাব। কাৰণ শালি খেতিৰ মাটি যদিও হয়, তাতো আপোনালোকে হাইব্ৰিড বড়ো ধানৰ খেতি কৰিব পাৰে। ইয়াত শালি ধানৰ মাটিৰ কাৰণে যে হাইব্ৰিড বড়ো ধানৰ খেতি কৰিব নোৱাৰে, সেইটো নহয়। হাইব্ৰিড বড়ো ধানৰ খেতি কৰিব লগা হ'লে কেৱল জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগিব। যদি আপোনালোকৰ জলসিঞ্চনৰ ব্যৱস্থা থাকে, বা যিসকলৰ জলসিঞ্চনৰ ব্যৱস্থা নাথাকে, তেওঁলোকে চেলো বৰিং কৰি ল'ব জলসিঞ্চনৰ কাৰণে। গতিকে আপোনালোকে যদি এই হাইব্ৰিড বড়ো ধানৰ খেতি কৰে, আপোনালোকে বেছি কৰিব নালাগে। অন্তত 1 বিঘা কৰি মাটিত আপোনালোকে কৰি চাওক। মই আপোনালোকৰ কাষত সদায় থাকিম। আৰু কি ধৰণে কৰিব লাগে বা কি পদ্ধতিত কৰিব লাগে, ইয়াৰ বীজ ক'ত পোৱা যায়, মোৰ লগত আপোনালোকে যোগাযোগ ৰাখিব। মই মোবাইল নাম্বাৰ দিম। আপোনালোকে অন্তত 1 বিঘা মাটি কৰি চাওক, ইয়াৰ উৎপাদন কেনেকুৱা হয়। এই চাওক ধান, মই আপোনালোকক আৰু দেখুৱাইছো কি সুন্দৰ ধান হৈছে। এইবিলাক ধান নহয়, এইবিলাক হৈছে সোণগুটি। এইবিলাক ধান নহয়, এইবিলাক হৈছে সোণগুটি। আপোনালোকে 1 বিঘা মাটি কৰি চাওক, ইয়াৰ ৰিজাল্টটো আপোনালোকে কি পায়। আপোনালোকে বহুত খেতিয়ক আছে, বছৰত এবাৰ খেতি কৰে। মাত্ৰ বিশেষকৈ উজনি অসমত শালি খেতিটোহে কৰে, হাইব্ৰিড বড়ো ধানৰ খেতি তেওঁলোকে নকৰে। গতিকে আপোনালোকে মোৰ অনুৰোধটো মানক। মই আপোনালোকক অনুৰোধ কৰি কৈছো, আপোনালোকে অন্তত 1 বিঘা মাটিত, জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিত আপোনালোকে অন্তত 1 বিঘা মাটিত এই হাইব্ৰিড বড়ো ধানৰ খেতি কৰক। কেনেকুৱা প্ৰডাকশ্যন পায় আপোনালোকে নিজেই গম পাব। গতিকে যদি সমগ্ৰ অসমত যদি এই ধৰণৰ যদি খেতি হয়, তেতিয়াহ'লে আমাৰ অসমখন বহুত ওপৰৰ পিনে গৈ থাকিব, বহুত আমি উন্নতি কৰিব পাৰিম।